হয় নিশ্চয়কৈ মই এই মুহূৰ্তত উপস্থিত আছোঁ নৱাগঠিত 55 নং ধিং বিধানসভা সমষ্টিত। আৰু এটা কথা ক'বলৈ, আজি যি ধিং সমষ্টি, সেই ধিং বিধানসভা সমষ্টিত সংখ্যালঘু ভোটাৰে এক নিৰ্ণায়ক ভূমিকা পালন কৰিব। ইতিমধ্যে দেখা গৈছে যে AIUDF-এ মতিউৰ ৰহমানক প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰাৰ সমান্তৰালকৈ ৰাইজৰ দলে মেহবুব মুক্তাৰক ইতিমধ্যে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাৰ সম্ভাৱনাই দেখা দিছে। সমান্তৰালকৈ কংগ্ৰেছৰ পৰা, ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ পৰা ইতিমধ্যে 20জনতকৈ অধিক লোকে ইয়াত প্ৰাৰ্থিত্ববৃত্তি হিচাপে থিয় দিছে। মই এই সমষ্টিবাহীৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই বিদ্যুৎ অনুৰোধ জনাম ইয়াত দেখুৱাবলৈ। এয়া হ'ল বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত যি কদুমণি বজাৰ, ধিং বিধানসভা সমষ্টিৰ এটি ঐতিহ্যপূৰ্ণ বজাৰ হ'ল কদুমণি বজাৰ। আৰু আজিৰ দিনত যি ধিং সমষ্টি, সেই ধিং সমষ্টিৰ মাজভাগত অৱস্থিত এইখন বজাৰ। এইখন বজাৰৰ যি সমূহ মই এখন চাহ দোকানৰ সন্মুখত, এই যি চাহ দোকানবিলাক আছে, ইয়াতে কিন্তু প্ৰতিদিনাই তেওঁলোকে চৰকাৰ পাতে, চৰকাৰ ভাঙে, নিৰ্বাচনত কাৰোবাক জয়ী কৰাই, কাৰোবাক তেওঁলোকে পৰাজিত কৰে। আৰু এইবিলাকৰ পৰা আৰম্ভ হয় গ্ৰাম্য ৰাজনীতি। মই ৰাইজৰ মতামত ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে দেখা গৈছে নিৰ্বাচন আহিছে আৰু এয়া হ'ল আজিৰ দিনত ধিং সমষ্টি। গতিকে ধিং সমষ্টিৰ আপুনি এজন সাধাৰণ ভোটাৰ হিচাপে, বয়সস্থ ভোটাৰ, আপুনি কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে বা কোনটো দলক প্ৰাধান্য দিব? কংগ্ৰেছ দলত। কংগ্ৰেছ কিয়? ইয়াত AIUDF আছে, BJP আছে, বাকী দল আছে, কিয় সেইবিলাক নহয়, কংগ্ৰেছ দল লাগে। কংগ্ৰেছ লাগে? কংগ্ৰেছ লাগে। কংগ্ৰেছৰ প্ৰাৰ্থী কোন লাগে? পাৰ্টি আমাৰ ইয়াৰ চুৰখাপ বুলি কয় যে, এই অঞ্চলত এখেত হ'লেই হয়। মানে চোৰহাবুদ্দিনক বিচাৰে? কিয়? AIUDF-ৰ দখলত আছিলে, AIUDF-এ কিয় আপুনি বেয়া পায়? AIUDF-এ কোনো কাম কৰা নাই। কাম কৰিব লাগিবতো, যোনে কাম ভাল কৰে তাকেই বিচাৰে মানুহে। হয় দাদা, আপুনি ইয়াত আহিছে, বৰ্তমান যিহেতু ধিং বিধানসভা সমষ্টিৰ সমগ্ৰ ৰাজ্যৰ নিৰ্বাচনত ধিং বিধানসভা সমষ্টিৰো নিৰ্বাচন অনুষ্ঠিত হ'ব। গতিকে আপোনালোকৰ কেনেকুৱা প্ৰাৰ্থী লাগে বা কি ক'ব? আমাৰতো ভালেই পাৰ্টি লাগে। আমাৰ চোৰাবদ্দিন ৰামপুৰ সত্ৰ। এনেই ইয়াত দেখা গৈছে যে প্ৰায় 20জনতকৈ অধিক কংগ্ৰেছৰ প্ৰাৰ্থিত্ববৃত্তি আহি আছে। সমান্তৰালকৈ কিন্তু ইয়াৰে স্থানীয় আৰু এজন আছে AIUDF-ৰ মতিউৰ ৰহমান, সমান্তৰালকৈ ৰাইজৰ দলৰ মেহবুব মুক্তাৰ আছে। ৰাইজে কাক বিচাৰে? ৰাইজেতো কংগ্ৰেছী বিচাৰে। আমাৰ লগত অন্য আৰু যথেষ্ট সংখ্যক ৰাইজ আছে, আমি মন্তব্য ল'ম। মই বিজনেছৰ অনুৰোধ জনাম হোটেলখনৰ ভিতৰলৈ সোমাই যাবলৈ, যিহেতু হোটেলৰ ভিতৰত বিভিন্নজনে ইয়াত চাহৰ জুতি লৈ আছে। আমি সুধিব বিচাৰিম, দাদা কি খাই আছে? খাজা খাই আছোঁ। অঁ, খাজা মিঠা। নিৰ্বাচন আহি আছে, মিঠা মিঠা অনুভৱ আছে। নিৰ্বাচনত কেনেকুৱা প্ৰাৰ্থী বিচাৰে? তেনেকুৱা পাৰ্টি বিচাৰোঁ, তেনেকুৱা পাৰ্টি ভাল হেৰি কৰে আৰু চাব, মানুহক চাই চিন্তি হেৰি কৰি মানুহক অশান্তি হৈ আছে, শান্তি বিচাৰে, তেনেকুৱা মানুহ বিচাৰি আৰু ভাল মানুহ এটা। কোনটো দলক প্ৰাধান্য দিব? আমি ধৰক এনেই মিছাকৈ কৈ লাভ নাই, আমি সঁচা যিটো সেইটোৱে কৈ আছোঁ। আমি এনেই কংগ্ৰেছী মানুহ, কংগ্ৰেছী ভাল পাওঁ আৰু। কংগ্ৰেছ। হয়, আমাৰ লগত এজন বয়সস্থ ব্যক্তি আছে। চাচা, যিহেতু নিৰ্বাচন আহি আছে, প্ৰাৰ্থী বহুত ওলাইছে। কংগ্ৰেছৰ প্ৰায় 20জনতকৈ অধিক প্ৰাৰ্থী আছে, AIUDF-ৰ আছে, BJP-ৰ আছে, সমান্তৰালকৈ ৰাইজৰ দলৰো আছে। আপোনালোকে কাক বিচাৰে? মই বিচাৰোঁ কংগ্ৰেছেই বিচাৰোঁ। ইউটিউবে 3-4বাৰ পাইছে, একো কাম হোৱা নাই। মই কংগ্ৰেছী বিচাৰি আছোঁ। আৰু প্ৰাৰ্থীকটো বহুতেই শুনিছোঁ, 20-22জন মানুহ থিয় হৈছে। এজন মানুহ আছে চোৰহাবুদ্দিন, সি ভাল মানুহ, গৰীবক সহায় কৰে, তাক মানে আমি ভাল পাওঁ। ভোটখন মানে তাক দিম বুলি। আপোনালোকৰ চোৰহাবুদ্দিনক লাগে? চোৰহাবুদ্দিনক মোক লাগে। আমাৰ লগত এজন জোনাব আছে, ৰাইজে কংগ্ৰেছ বিচাৰি আছে। AIUDF-ৰ বিগত দিনত প্ৰায় ধিং সমষ্টিত 15 বছৰীয়া শাসনকাল চলাইছে। গতিকে আপোনালোকে কি ক'ব? এতিয়া আৰু UDF-ৰ কাম নাই, কাৰণ আজি 15 বছৰ যদি চলাই আছে, একো কাম হোৱা নাই। সি MLA হৈ গৈ পেলাই গুৱাহাটী বহি থাকে, ত্ৰিশূৰ বহি থাকে, তাক দি আমি কি কৰিম? তেখেতে ঘৰত বহি থাকে। আমি ইয়াত এতিয়া বটদ্ৰৱা সমষ্টিত আমি আছিলোঁ। এতিয়া 4টা নে 5টা পঞ্চায়ত আমাৰ ধিং সমষ্টিত পৰিল। কিন্তু আমি এই ধিং সমষ্টিৰ মাজত যদিও গৈছোঁ, তথাপিও আমাৰ কংগ্ৰেছ লাগে। আমি কংগ্ৰেছ খেলি যাম আৰু কংগ্ৰেছক আমি এই চোৰহাবুদ্দিনক আমি জিকাই নিম। ইয়াত যে চোৰহাবুদ্দিন কিয়? তাত কি যিহেতু বহুত আছে, গতিকে যদি বাকী কোনোবাই টিকেট পায়, আপোনালোকে তাত নাথাকে নেকি? থাকিম, টিকেট যোনে পাব তাৰ লগতেই থাকিম। কিন্তু চোৰহাবুদ্দিনৰ কথাটো আমি চিয়ৰ দিম
কাৰণ এই যে ইয়াত উচ্চত হৈ গ'ল আমাৰ ৰিজাৰ্ভত চোৰাবুদ্দিনে ইয়াত যিমান মানুহ আছে চব মানুহ তাত ঠাই দিছে, তেখেতক সহায় কৰিছে। তেনেকুৱা মানুহ আমাৰ লাগে, ফিটফৰ মানুহ লাগে যে মানুহক সহায় কৰিব পাৰে, সেইটো মানুহ আমাৰ লাগে। আৰু যিবিলাক আছে আমি চাইছোঁ তেখেতে এই গাড়ী লৈ ফুটুং ফাটুং কৰি ঘূৰি আছে, ঘূৰি থাকি লাভ নাই নহয়। হয়, আচলতে এটা কথা ক'ব লাগিব, যি নিৰ্বাচন অহাৰ লগে লগে কিন্তু এনেসমূহ হোটেলত দেখা যায় ব্যস্ততা বাঢ়ি যায় আৰু ৰাইজৰ যি মন আৱেগ আছে, ৰাইজৰ যি আশা আছে, আকাংক্ষা আছে, আচলতে ৰাইজে ভাল প্ৰাৰ্থী বিচাৰে। আৰু এয়া হ'ল ধিং সমষ্টিত মূল যুঁজ কিন্তু কংগ্ৰেছ আৰু AIUDFৰ মাজত যে অনুষ্ঠিত হ'ব, সেয়া কিন্তু আজিৰ যি ছবি সেয়া কিন্তু দেখা দিছে। আৰু গুৰুজনাৰ যি পবিত্ৰ জন্মস্থানৰ যি বটদ্ৰৱা অঞ্চলৰ অধিকাংশ গাঁও পঞ্চায়ত কিন্তু আজিৰ দিনত ধিং সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু ধিং সমষ্টিৰ পৰা ৰাইজে বিচাৰিছে এজন নিকা ভাৱমূৰ্তি সম্পন্ন আৰু স্থানীয় প্ৰাৰ্থী দিয়াৰ কাৰণে ৰাইজে দাবী উত্থাপন কৰিছে। গতিকে নিৰ্বাচন অহাৰ পিছত কেনেধৰণে কোন দলে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰি কেনেধৰণে তেওঁলোকৰ নিৰ্বাচনী ৰণকৌশল প্ৰয়োগ কৰে সেয়া হ'ব সময়ত কিন্তু